যোৱাকালি ৰাতি মই গম পাইছোঁ আপোনাৰ পৰহিদিনা মই আহিয়ে গৈছোঁ আৰু যোৱাকালি ৰাতি মোৰ গাটো বেয়া আছিলে এতিয়া কেনে লাগিছে ভালে আছে ন বাচ্চাটো জন্মৰ লগে লগে কলষ্ট্ৰম আপোনাৰ প্ৰথম গাখীৰ যিটো কলষ্ট্ৰম বুলি কয় পাইছিলে নেকি পাইছে কিমান সময়ৰ ভিতৰত পাইছে 1 ঘণ্টা ঠিকেই আছে ওজন লৈছিলে নেকি তাত হস্পিটেলত বিচি লৈছিলে বাচ্চাটোৰ দিছে তেতিয়াহ'লেতো ঠিকেই আছে এতিয়া বৰ্তমান কেনে লাগিছে আপোনাৰ কেনেকৈ আছে বাচ্চাটো ঠিকে আছে ন আচ্ছা ওজন যে লৈছিলে কিমান কেজি ওজন লৈছিলে বাচ্চাটো 2.5 তেতিয়াহ'লেতো নৰ্মেল আছে ন ঠিকে আছে এতিয়া খোৱা বোৱা কৰিছে আপুনি কি খাইছে এতিয়া মানে কি হৈছে জানে আপুনি দুগুণ খাদ্য এতিয়া খাব লাগিব এতিয়া আপুনি আপোনাৰ কাৰণেও খাব লাগিব আৰু আপোনাৰ বাচ্চাটোৰ কাৰণেও খাব লাগিব কাৰণ 6 মাহলৈকে বাচ্চাটোৱে কেঁচুৱাটো একমাত্ৰ আপোনাৰ গাখীৰে খাই থাকিব নহয় জানো আপোনাৰ গাখীৰে খাই থাকিব গতিকে আপুনি প্লাছ আপোনাৰ বাচ্চাৰ দুজনৰ খাদ্য আপুনি নিজে খাব লাগিব দুগুণ খাদ্য খাব লাগিব আপুনি বেছিকৈ খাব কৰিবা আইতাবিলাকে বিশেষকৈ গাঁৱৰ মানুহবিলাকে কি কয় মৌ মুখত দি দিয়ে মৌ পানী একো যাতে মুখত নিদিয়া অকল মাকৰ গাখীৰ অকল মাকৰ তেওঁলোককো বুজাই দিবা ধুনীয়াকৈ আৰু তুমিও মন ফুৰ্তি কৰি তুমি ধুনীয়াকৈ মুকলি কৰি তুমি একদম মৰমেৰে বাচ্চাটো লৈ চকুৱে কণ্টেক্ট কৰি তুমি ধুনীয়াকৈ কটন দি চাফা কৰি পেলাই বাচ্চা এটা সুস্থ সবল হ'বলৈ হ'লে 6 মাহলৈকে আপোনাৰ গাখীৰেই উত্তম আৰু ইয়াতকৈ ভাল পুষ্টি তাৰ হ'বই নোৱাৰে বাচ্চাটোৰ কাৰণে সেইকাৰণে আপুনি সদায় সুস্থ পৰিৱেশত থাকিবা সুস্থ পৰিৱেশত আপুনি থাকিব আৰু বাচ্চাটোক সঘনাই খুৱাই থাকিব পৰিষ্কাৰ পৰিচ্ছন্নকৈ আপোনাৰ নিতুটো কটন দি ভালদৰে ধুই পেলাই বাচ্চাটোক খুৱাই থাকিব সদায় সুস্থ পৰিৱেশত থাকিব পৰিষ্কাৰ হৈ থাকিবা সদায় আৰু 6 মাহলৈকে বেজি দিয়াব আপুনি আমি আপোনাক মাতিম তেতিয়া যাব আপুনি আশা বাইদেউ আছে আমিও আছো আমি যিমান বিচিটি তাত দিছিলে আশা আছে জনাব মই আছো আৰু সুস্থ পৰিৱেশত থাকা এই খালি চাই